हेलो गाइस আজি আপোনালোকক অলপ মানে কি আসাম পুলিচৰ ৰিটেনৰ এক্সামৰ কাৰণে মই কি পঢ়িছিলো কেনেকুৱা ধৰণৰ পঢ়িলে মানে এটা ভাল মাৰ্ক আনিব পাৰি তাৰ ওপৰত অলপ আপোনালোকক জনাম মানে আৰু প্ৰথম কথাটো হ'ল মই আপোনালোকৰ প্ৰথম ইউটিউব চেনেল কি চাইছিলো তাৰ পিছত আপোনালোকৰ কিহত পঢ়িছিলো বুক কি লৈছিলো সকলোখিনি এই ভিডিওটোৰ জৰিয়তে জনাম আৰু কি গ্ৰুপত আছিলো সেই সকলোখিনি জনাম আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব আপোনালোকৰ বহুখিনি এটা সহায় হ'ব ৰিটেনৰ কাৰণে যিখিনি এবি ইউবি আসাম পুলিচৰ এপি আৰু যিহতে নহওক দিছে যেহেতু সেইখিনি কাৰণে অলপ সহায় হ'ব সো আপোনালোকক মই জনাই আছো ভিডিওটো সম্পূৰ্ণকৈ চাব প্ৰথম আপোনালোকক মই জনাম মই কিতাপ লোৱাৰ ভিতৰত আপোনালোকৰ মই বহুত কিতাপ লৈছিলো বিশেষকৈ গুৰুত্ব দিছিলো আপোনালোকৰ অসমীয়াৰ বুকখন আৰু আপোনালোকৰ কি বুলি কয় নতুন জানানেখন বেছি গুৰুত্ব দিছিলো আৰু লগতে আপোনালোকৰ যিবোৰ গাইড বুক আছে গাইড বুকখিনি লৈছিলো গাইড বুকবিলাক লৈছিলো যিবিলাক মানে অসম পুলিচৰ গাইড বুক পায় গাইড বুক নায়ক মই মোৰ 5-6খন আছিলে 5-6খন যিখিনি মানে গাইড বুকত পোৱা যায় কিছুমান মেথছ পোৱা যায় মানে যিখিনি মেথছ থাকে মানে গাইড বুকত মই গিটেখিনি মানে কমপ্লিট কৰি মানে যিখিনি নাজানো এনসাৰ বেলেগৰ পৰা সুধি কৰি হলেও লৈছিলো বা গ্ৰুপত দি হলেও মানে যিবিলাক মেথছ আছিলে সব মেথছ ক্লিয়াৰ কৰি থৈছিলো মানে যিকেইখন 5খন গাইড বুক লৈছিলো মেথছবিলাক ক্লিয়াৰ কৰিছিলো আৰু লগতে কি কিতাপ লৈছিলো আপোনালোকে এই কিতাপ দুখন চাই লওক যদি আপোনালোকে নাজানে মানে জিকেৰ বেস কিতাপ মানে এই দুখন আপোনালোকে চাই লওক মই দিছো আপোনালোকে চাওক এইখন হ'ল আপোনালোকৰ অসমীয়াৰ বুক যিখন আপোনালোকৰ শান্তনু কৌশিক বৰুৱাই লেখা আপোনালোকে শান্তনু কৌশিক বৰুৱাই লিখা বুক অসমীয়াৰ বুকখনহে ল'ব আৰু বেলেগ কোনোবাই লেখা যদি তেনেকুৱা অসম বেৰি থাকে নল'ব আৰু লগতে আপোনালোকে নতুন জানানেখনো যিখন মই নতুন জানানে কথা কৈছিলো নতুন জানানেখনো আপোনালোকৰ শান্তনু কৌশিক বৰুৱা আৰু প্ৰতিমা কৌশিক বৰুৱাই লিখা আপোনালোকে চাই লওক সো এই দুখন বুক ল'ব আপোনালোকে চালে কিতাপ দুখন কেনেকুৱা এই দুখন কিতাপ বহুত ভাল বুক হয় শান্তনু কৌশিক বৰুৱা যেহেতু বহুত ভাল বুক হয় আপোনালোকে এই দুখন বুক ল'বই নোলোৱাকৈ নাথাকিব মই আপোনালোকক কৈছোঁ আগৰ পৰা সাজেষ্ট কৰিছোঁ যেহেতু এই দুখন বুক লোৱাৰ ক্ষেত্ৰত আৰু এতিয়া মই আপোনালোকৰ ইউটিউব চেনেল কোনকেইটা চাইছিলোঁ মেথছৰ কাৰণে এনেও মেথছটো আমি গ্ৰুপত ডিছকাশ্যন কৰিছিলোঁ তাৰ বাহিৰে মই ইউটিউব চেনেলৰ পৰা মানে কিছুমান মেথছ চাইছিলোঁ আপোনালোকক কি ইউটিউব চেনেল চাইছিলোঁ আপোনালোকে চাই লওক এইকেইটা ইউটিউব চেনেল আপোনালোকে পাৰিলে ছাবস্ক্ৰাইব কৰি ফ'ল' কৰি ৰাখিব যিবিলাক মানে এবি মেথছ দিয়ে এইবিলাক চাই দিব সেইবিলাক সেনেকুৱা টাইপৰে পৰে চ' আপোনালোকে এইকেইটা ইউটিউব চেনেল চাই লওক চ' আপোনালোকে এইটো আমাৰ সোনু ছাৰ টিক্সটো আপোনালোকে চাব এই সোনু ছাৰ টিক্সটো আপোনালোকে বহুত ভাল আপোনালোকৰ মেথছৰ কুৱেশ্যনবিলাক ছল্ভ কৰি দেখায় চ' আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে বহুত ভাল কথা শিকিব পাব আৰু আপোনালোকে মেইন চেনেল হ'ল জ্ঞানজ্যোতি এওঁ যিবিলাক ভিডিঅ' বনায় বহুত ভাল অসম পুলিচৰ ৰিলেটেড বনায় আৰু বহুত কমন পৰে আমাৰ জ্ঞানজ্যোতি ছাৰে যিখিনি মানে ভিডিঅ' বনায় এই চেনেলটো মই বহুত ফ'ল' কৰিছিলোঁ আপোনালোকক জনালোঁ আৰু লগতে লাৰ্ণ উইথ এছপিকে জিকেবিলাক ভাল দিয়ে আৰু লগতে মেথছবিলাকো ভাল দিয়ে আৰু ৰিজনিংবিলাকো ভাল দিয়ে এই চেনেলটো আপোনালোকে মেথছ ৰিজনিং আৰু গ্ৰামাৰৰ কাৰণে আপোনালোকৰ কাৰণে বহুত ইম্প্ৰুভ কৰিব পাৰে চ' আপোনালোকে এইকেইটা চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এতিয়া আপোনালোকে ইউটিউব চেনেলকেইটা চালেই মই চোৱা ইউটিউব চেনেলৰ পিছত এতিয়া মই আপোনালোকৰ টেলিগ্ৰামত কি ডিছকাছ কৰিছিলোঁ টেলিগ্ৰামত ডিছকাছ কৰাখিনিৰ ওপৰত ক'ম টেলিগ্ৰামৰ কি গ্ৰুপ আছিলে মোৰ লগত আপোনালোকক সেইখিনি কথা কওঁ আপোনালোকে টেলিগ্ৰামটো যাৰ নাই টেলিগ্ৰামটো ডাউনলোড কৰি ল'ব কাৰণ বহুত সুবিধা হয় যিহেতু আপোনালোকে ক'ৰবাত গৈ থাকিলে কিতাপখন মেলিটোন পঢ়িব নোৱাৰে তেতিয়া আপোনালোকে টেলিগ্ৰামত কুইজ খেলি আপোনালোকে বহুতখিনি ইম্প্ৰুভমেণ্ট হ'ব পাৰে যিহেতু আপোনালোকে ক'ৰবাত বোলে বজাৰ কৰিবলৈ গৈছে ক'ৰবাত বোলে যাবলগীয়া হৈছে বোলে গাড়ীত তেতিয়া আপোনালোকে অন্ততঃ কুইজটোকে খেলি যাব পাৰিব অকণমান স্মাৰ্ট হ'ব তেতিয়া বহুতখিনি স্মাৰ্ট হ'ব আৰু লগতে ছাকচেছ হোৱাৰ সম্ভাৱনা বহুত আহি পৰে টেলিগ্ৰামত থাকিলে চ' টেলিগ্ৰামত আপোনালোকে এইকেইটা গ্ৰুপত পাৰিলে জইন হৈ ল'ব আপোনালোকৰ টেলিগ্ৰামত যিটো চাৰ্চ কৰিব পাৰে চাৰ্চ কৰি ল'ব চাৰ্চ কৰিলে এইকেইটা নাম আহিব আপোনালোকে গ্ৰুপকেইটা চাই লওক চ' আপোনালোকে এইকেইটা গ্ৰুপ চাই পিনে আপোনালোকে বহুত ইম্প্ৰুভমেণ্ট হ'ব পাৰে যিকেইটা গ্ৰুপত মই আছিলোঁ এতিয়াও আছে মোৰ লগত গ্ৰুপকেইটা চ' অসমীয়া কুইজ জিকে গ্ৰুপ এইবিলাক আপোনালোকে টেলিগ্ৰামত চাৰ্চ কৰিলেই পাই যাব যাৰ নাই টেলিগ্ৰাম এতিয়া ডাউনলোড কৰি লওক আৰু এইবিলাক গ্ৰুপত সোমাই আপোনালোকে বহুত ইম্প্ৰুভমেণ্ট হ'ব পাৰিব আপোনালোকৰ আসাম পুলিচৰ ৰিটেনৰ কাৰণে আৰু আপোনালোকে কামাণ্ডো ট্ৰেইনাৰ বুলি এটা গ্ৰুপ আছে এইটো কামাণ্ডো ট্ৰেইনাৰ বুলি চাৰ্চ কৰিব টেলিগ্ৰামত আপোনালোকে জইন হৈ ল'ব আৰু যেতিয়াই পাৰে তেতিয়াই কোচ চেলি থাকিব আপোনালোকৰ বহুত ইম্প্ৰুভমেণ্ট হ'ব আপোনালোক বহুত সহায় হ'ব চ' এইকেইটা গ্ৰুপে চাইছিলোঁ মই আপোনালোকে মই এইকেইটা বস্তু চোৱা আপোনালোকে চাই ল'লে এতিয়া বৰ্তমান আপোনালোকক আৰু এটা কথা শিকাই দিওঁ আপোনালোকে গ্ৰামাৰবিলাকো সেই টেলিগ্ৰামৰ গ্ৰুপতে পাব বাকী এনে কিতাপবোৰতো পাব আপোনালোকে চাই পিনে পঢ়িব গ্ৰামাৰবিলাক আৰু লগতে আপোনালোকৰ যিবোৰ গ্ৰুপ আছে গ্ৰুপবিলাক আপোনালোকে এটা খুলি লওক ভাল কেণ্ডিডেট মানে যোনখিনি আপোনালোকৰ স্মাৰ্ট আছে চোকা আছে তেনেকুৱা কেণ্ডিডেট লগতে সোমাই লওক চব সোমাই যাওক এফালৰ পৰা অল আছামত চোকা কেণ্ডিডেটকো লৈ আহি আপোনালোকে যদি মেথছ নোৱাৰে এই গ্ৰুপটো চেণ্ড কৰি দিব কোনোবা এটাক ছল্ভ কৰি দিবলৈ আৰু কিছুমান যে অকল পুলিচৰে নহয় এডিআৰই কিবাকিবি বহুত এক্সাম ভাল এক্সাম প্ৰিপেৰেশ্যন কৰি থকা মানুহ আছে সিহঁতকো এড কৰি ল'ব যদি মেথছ কিছুমান নোৱাৰে সিহঁতক কেনেকৈ ছল্ভ কৰাটো শিকি ল'ব তেনেকৈ আপোনালোকে বহুত ইম্প্ৰুভমেণ্ট হ'ব আপোনালোকে গ্ৰুপ ছিষ্টেমত আপোনালোকে খালি হেৰি কৰিব ডিছকাশ্যন কৰিব গ্ৰুপ ছিষ্টেমত ডিছকাশ্যন কৰিলে আপোনালোকে বহুত আগবাঢ়িব পাৰিব সেইবাবে আপোনালোকক কৈছোঁ হিংসা নকৰিব কাকো গ্ৰুপ ছিষ্টেমত আপোনালোকে ডিছকাছ কৰিব নিজে চব ছাকচেছ হ'ব গ্ৰুপ ছিষ্টেম আমি চবেই গ্ৰুপ ছিষ্টেমত যিহেতু আমি
পঢ়িছিলোঁ। চ' গ্ৰুপ ছিষ্টেমত পঢ়িব, ছাকচেছ হ'ব। যিহেতু আমি লগৰকেইটাই যেনেকৈ গ্ৰুপ ছিষ্টেমত পঢ়িছিলোঁ, গোটেইকেইটাই চাকৰি পাইছোঁ, এটাও ৰখি যোৱা নাই। চ' সেইকাৰণে কৈছোঁ আপোনালোকে ভালদৰে গ্ৰুপত ডিছকাশ্যন কৰি ভালদৰে পঢ়িব। আৰু এটা কথা মনত ৰাখিব, এইকেইদিনে লাষ্ট আছে আপোনালোকৰ সময়ৰ হাতত। চ' এইকেইদিন ৱেষ্ট নকৰিব, কাৰণ এইকেইদিন ৱেষ্ট কৰিলে যেতিয়া মেৰিট লিষ্টখন মাৰিব, যেতিয়া লগৰ ভাই বন্ধুৱে পাই যাব, তেতিয়া আপোনালোকে বহুত এটা মনত দুখ পাব, আঘাত পাব। সেইবাবে এইকেইদিন পঢ়া শুনাটো নেৰিবই। জোচ নাথাকিলেও যেনেকৈ নহওক পঢ়ি থাকিব। পিছত এইটো কাৰণে বহুত আপোনালোকে পস্তাবলগীয়া হ'ব। যেতিয়া আপোনালোকৰ লগৰ এটা যেতিয়া পাই যায়, সেইটো বহুত দুখ লাগে, মনত আঘাত। সেইটো নিচিনা আঘাত পোৱা বস্তুৱেই নাই মানে। চ' সেইটোৱে ভিডিঅ'টো আজি অকণমান সৰুকৈ বনালোঁ। কেনেকুৱা লাগিল জনাব কমেণ্টত। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ।